নিজম পৰিল বকৰ পূজাস্থলী। অগৰম ভক্তপান ৰাইজৰ সমাৱেশত অশ্ৰুসিক্ত নয়নেৰে বকত দেৱী দুৰ্গাক বিসৰ্জন। বিজয়া দশমীৰ মাংগলিক পূজা পৰ্বণৰ অন্তত বৃহস্পতিবাৰে নিজম পৰিল কামৰূপ জিলাৰ বক অঞ্চলৰ বিভিন্ন প্ৰান্তৰ শাৰদীয় দুৰ্গোৎসৱৰ লগতে বক সাৰ্বজনীন দুৰ্গোৎসৱস্থলী। উল্লেখ্য, অসমীয়াৰ হাৰ্থক যাদুকৰী কণ্ঠৰ অধিকাৰী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে ভক্তপান ৰাইজৰ উৎসাহ উদ্দীপনাত ম্লান পৰিছিল যদিও জুবিনৰ মৃত্যুৰ সৈতে জড়িত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শাৰদীয় দুৰ্গোৎসৱৰ মহানৱমীৰ পৰা পূজাস্থলীত ভক্তপান ৰাইজৰ ব্যাপক সমাৱেশ ঘটা পৰিলক্ষিত হয়। জুবিনৰ মায়াবিনী ৰাতিৰ বুকুত গীতেৰে মুখৰিত হৈ পৰা বক সাৰ্বজনীন দুৰ্গোৎসৱস্থলী ভক্তপান ৰাইজৰ লানি নিচিকা সোঁত, দেৱী বন্দনা ও পূজা অৰ্চনা, নাম প্ৰসংগ আৰু তাল খোলৰ শব্দই মুখৰিত কৰি তোলে বক সাৰ্বজনীন দুৰ্গোৎসৱস্থলী। বিজয়া দশমীত হিলদোল ভাঙি ওলাই আহিল অসংখ্য ভক্তপান ৰাইজ। এক আৱেগময় পৰিৱেশত বক সাৰ্বজনীন দুৰ্গোৎসৱৰ দশমীৰ দিনা পুৱাৰ পৰাই বৰ্ষতৰ বাবে দেৱী দুৰ্গাৰ অন্তিম দৰ্শনৰ বাবে ব্যাপক ভিৰ কৰা দেখা যায়। ইফালে বিজয়া দশমী উপলক্ষে দেৱী দুৰ্গাৰ প্ৰতিমাক লৈ ভক্তপান ৰাইজে পূজাস্থলীৰ পৰা ধৰ্মীয় ৰীতি নীতিৰে বক চহৰৰ মাজেৰে উলিয়াই এক বৃহৎ সমদল। সমদলৰ অন্তত সন্ধিয়া বৈদিক ৰীতি নীতি অনুযায়ী অশ্ৰুসিক্ত নয়নেৰে বক নদীৰ ঘাটত বিসৰ্জন দিয়ে দেৱী দুৰ্গাৰ প্ৰতিমাক। লক্ষণীয়, আজিৰ দশমীত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতেৰে বকৰ আকাশ বতাহ মুখৰিত কৰি ভক্তপান ৰাইজে এক আৱেগময় পৰিৱেশত উঠি ভাহি দেৱী দুৰ্গাৰ লগতে জুবিনকো যেন দিব ওলাইছে বিসৰ্জন। দশমীৰ দিনা তাৰে এক প্ৰতিচ্ছবি পৰিস্ফুট হোৱা দেখা যায়। আমাৰ ইয়াতে ভক্তপ্ৰাণ ৰাইজ যোৱাকালি প্ৰথম দিনা অৱশ্যে ইমান হোৱা নাই মানুহ, আৰু ছেকেণ্ড দিনা আৰু থাৰ্ড দিনা অষ্টমী নৱমী এইকেইদিন মানুহৰ যথেষ্ট ভিৰ হৈছে আৰু আমাৰ ৰাইজৰ পৰা আমি বহুত সহায় সহযোগ পাইছোঁ। আজিৰ এই বিসৰ্জনৰ দিনাখন আপোনালোকে কি বাৰ্তা প্ৰেৰণ কৰিব খুজিছে? এই বিসৰ্জনৰ আমি বাৰ্তাত ৰাইজৰ সুখ শান্তি যাতে হয় তাকে আমি কামনা কৰিছোঁ। চমুৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।